যে আজি আমাৰ কাৰ্যকৰ্তা সভা আছিলে আৰু ওদালগুৰি জিলাৰ প্ৰতিটো বুথৰ পৰা আজি আমাৰ কাৰ্যকৰ্তাসকল আহিছে আৰু ওদালগুৰিত ইমান ডাঙৰ কাৰ্যকৰ্তাৰ সমাৱেশ স্বাভাৱিকভাৱে এটা আনন্দৰ বাতৰি। বিজেপি দলে কোকৰাঝাৰত, তামুলপুৰ, বাক্সা, চিৰাং, ওদালগুৰিত নিৰ্বাচন খেলিব আৰু মই ভাষণত কোৱাৰ দৰে কাৰো প্ৰতিদ্বন্দ্বী হিচাপে নহয়, আমি কাকো প্ৰতিদ্বন্দ্বী হিচাপে নহয়, আমি মাত্ৰ বিটিআৰৰ শান্তি, সমৃদ্ধি আৰু লোক কল্যাণৰ বাবে আমি নিৰ্বাচন খেলিম। চাওক, প্ৰমোদ বড়ো আৰু UPPLৰ লগত বিজেপি দলৰ চৰকাৰ আছে। যোৱা 5 বছৰত যি ভাল কাম হৈছে তাৰ দায়িত্ব আমাৰ, যদি কিবা ভাল কাম হোৱা নাই তাৰো দায়িত্ব আমাৰ। চাওক, হাগ্ৰামা মহিলাৰী হওক, সকলোৱে চৰকাৰ গঠনৰ দাবীটো কৰিব, কিন্তু কোনে চৰকাৰ কৰিব এইটোতো বিটিআৰৰ ৰাইজে ক'ব। হেৰি আপোনাৰ এটা বস্তু চলি আছে, এইটো হ'ল আপোনাৰ কাক চিপ লৈ আগলৈ আপোনালোকে আগবাঢ়িব। এইবিলাক কথা আমাৰ মূৰত নাহে। বিটিআৰৰ ডেভেলপমেণ্ট হ'ব লাগে, সকলোৰে সমান অধিকাৰ পাব লাগে আৰু বিটিআৰত শান্তি থাকিব লাগে। তিনিটাই হৈছে আমাৰ মেইন উদ্দেশ্য। গৌৰৱ গগৈ তামোলপুৰত কৈছিলে যে যেতিয়া কংগ্ৰেছৰ লগত BPF আছিল তেতিয়া তেওঁলোকে BPF কোনো গুৰুত্ব দিয়া নাছিলে, অকলে চাব পাৰে, কিন্তু আপোনাৰ বিজেপিয়ে কিন্তু সোমাইছে। ডাঙৰ কথাটো সেইটোৱে যে আপোনালোকে ঠিকা দি দিছিলে যে যি কৰ কৰ, খালি আমাক দিছপুৰত ছাপোৰ্ট কৰি থাক। আমিতো তেনেকুৱা কৰিব নোৱাৰোঁ। যদি ৰাইজৰ ভোট লওঁ, তাৰমানে ৰাইজৰ নিমখ খাম, নিমখ খালেতো নিমখ ঘূৰাব লাগিব ন। কংগ্ৰেছে কি কৰিছিল যে আমাক ছাপোৰ্ট কৰি থাক, আমি আৰু একো নাচাওঁ। সেইকাৰণে বিটিআৰত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে। যদি মুখ্যমন্ত্ৰী এজনে এৰি দিয়ে তেনেকৈ হ'ব পাৰে নেকি? মুখ্যমন্ত্ৰীজনেতো এৰি দিব নোৱাৰে। সেইকাৰণে মই বাৰে বাৰে বিটিআৰত আহোঁ। তেওঁলোকে এটা সমঝাতা কৰিছিল যে তয়ো কোকৰাঝাৰৰ ফালে নাহিবি, ময়ো দিছপুৰৰ ফালে নাহোঁ। সেনেকুৱা ৰাজনীতি ভাল নহয়। ৰাজনীতি হ'ল যে কোকৰাঝাৰ আৰু দিছপুৰে লগ হৈ একেলগে বিটিআৰৰ কাৰণে কাম কৰিব। ইটোৱে সিটোক এৰি দিয়া নহয়, সিটোৱে সিটোৰ লগত আলিংগন কৰি বিটিআৰৰ উন্নতিৰ বাবে কাম কৰিব। বিটিআৰ ছাৰ ছেমিফাইনেল, ছাৰ আপোনাৰ ছেমিফাইনেল নহয়, ছেমিফাইনেলটো পঞ্চায়ততো আছিলে। গতিকে আমাৰ কাৰণে প্ৰত্যেকটো ইলেকশ্যনেই ফাইনেল। ছাৰ, কালি আপোনাৰ মন্ত্ৰী পীযুষ হাজৰিকাই এটা কথা কৈছে যে যি হ'লেও তাৰমানে লোককে আচলতে চিফ কৰি ইয়াতো নিয়মটোৱে সেইটো। 5টা চিটহে নন ট্ৰাইবেলৰ কাৰণে আছে। ইয়াতেতো বিটিআৰৰ চিটত নন ট্ৰাইবেল কেইটা আছে? কিন্তু এডখনত নাই ছাৰ, যে মানে এইটোতো অভিয়াছ। যদি 5টা মাত্ৰ চিট নন ট্ৰাইবেলৰ কাৰণে আছে আৰু 10টাটো অপেনহে, 5টা তাতে সকলো খেলিব পাৰে। 35টা চিটত যদি জনজাতি খেলিব পাৰে আৰু 10টা চিটত যদি নন ট্ৰাইবেল খেলিব পাৰে, তাৰ মানে বিটিআৰত মুখ্যমন্ত্ৰী কোন হ'ব, চিফ কোন হ'ব, এইটোতো বুজিবই পাৰি। থেংক ইউ ছাৰ।